সো লাস্ট ক্লাছত আমি কি চালো কি যে ৰেজিষ্টিভিটি বা ৰোধকতাৰ বিষয় নহয় সো আজি আমি কি চাম যে এটা বৰ্তনীত যদি এটাতকৈ বেছি আমাৰ কি ৰোধক থাকে বা ৰেজিষ্টৰ থাকে তেনেহলে তাৰ টোটাল ৰেজিস্ট্যান্স আমি কিমান পাম ঠিক আছে টোটাল ৰেজিস্ট্যান্স বা ৰোধ আমি কিমান পাম সেই গোটেই বৰ্তনীটোত বুজি পাইছা নহয় সো আমাৰ তাৰ কাৰণে চোৱা যে যেতিয়া আমি এটা সাৰ্কিট বা এটা বৰ্তনীত এটাতকৈ বেছি ৰোধক থাকে তেতিয়া আমি তাক দুই ধৰণে কানেক্ট কৰিব পাৰো ঠিক আছে এটা আমি কি বুলি কওঁ যে সিৰিজ কানেকশন হল আৰু এটা আমাৰ কি কয় প্যাৰালাল কানেকশন বা অসমীয়াত কি কয় যে শ্ৰেণী সংযোগ আৰু আমাৰ সমান্তৰাল সংযোগ দুটা ধৰণে আমি সংযোগ কৰিব পাৰো মানে কি কলো এটাতকৈ বেছি আমাৰ কি আছে ৰোধক আছে এটা বৈদ্যুতিক বৰ্তনীত বা ইলেক্ট্ৰিক সাৰ্কিটত মানে কি আছে এটাতকৈ বেছি ৰেজিস্টৰ আছে তেনেহলে আমি তাক কি ধৰণে কানেক্ট কৰিব পাৰো দুটা ধৰণে কানেক্ট কৰিব পাৰো এটা আমি কলো সিৰিজ কানেকশন বা শ্ৰেণী সংযোগ আৰু আনটো আমি কি কলো প্যাৰালাল কানেকশন বা সমান্তৰাল সংযোগ হল সো এতিয়া সব প্ৰথম শ্ৰেণী সংযোগ বা সিৰিজ কানেকশনটো কেনেকুৱা হয় সোয়া এটো আমি এটা বৰ্তনী ললো হল বা ইলেক্ট্ৰিক সাৰ্কিট এটা ললো ইয়াৰ আমাৰ তিনিটা ৰেজিস্টৰ আছে বা তিনিটা আমাৰ কি আছে ৰোধ আছে ৰোধক আছে কি আমাৰ এটা আছে R1 এটা R2 আৰু এটা R3 হয়নে সো ইয়াত আমাৰ কি আছে এটা R1 R2 আৰু R3 আমাৰ তিনিটা কি ৰেজিস্টৰ বা আমাৰ কি আছে ৰোধক আছে সো ইহত তিনিটা কেনেকৈ আছে সোয়া যে R1 ৰ পিছত R2 আছে হয়নে বুজি পাইছা যদি আমি এটো A বুলি কওঁ ইটো আমি কলো A পইণ্ট ইটো B ইয়াতে কলো আমি C এন্ড ইটো আমি কলো কি D পইণ্ট সো A B ৰ মাজত আমাৰ কোনটো আছে R1 টো আছে এনেকৈ B C ৰ মাজত কোনটো আছে R2 আছে C D ৰ মাজত কোনটো আছে R3 টো আছে সো B টো আমাৰ কি আমাৰ এই দুটা কাৰণে কমন পইণ্ট আৰু কি এটাৰ পিছত আনটো আছে হয়নে R1 ৰ পিছত এটা লাইনত আছে গোটেই এটা আৰু R2 পিছত R3 আছে হয় মানে এটা লাইনতে আছে যদি এনেকুৱা ধৰণেৰে আমি কি কৰো ৰেজিস্টৰ বিলাক বা আমাৰ ৰোধক বিলাক যদি আমি কানেক্ট কৰো এটা বৰ্তনীত তেনেহলে তাক আমি কি বুলো সিৰিজ কানেকশন বুলি কওঁ বা আমি কি শ্ৰেণী সংযোগ বুলি কওঁ হল মানে এটো আমাৰ কি শ্ৰেণী সংযোগ বা সিৰিজ কানেকশন কিহৰ কাৰণে কাৰণ এটাৰ পিছত আনটো আছে হৈ গল বা ইয়াক যদি আমি আৰু ভালদৰে কওঁ আমি কি বুলি ক'ব লাগিব সোয়া এটো যেটো R1 ৰেজিস্টৰ হলনে R1 ৰেজিস্টৰ আৰু R2 ৰেজিস্টৰৰ কাৰণে সোয়া ইহতৰ কাৰণে এটা কমন পইণ্ট আছে B টো আমাৰ কি ইহত দুটাতে আছে হয় কিন্তু বাকি যেটো আমাৰ পইণ্ট বাকি দুটা পইণ্ট কি বেলেগ বেলেগ হৈ গল যদি এনেকুৱাকে থাকে মানে দুটা ৰেজিস্টৰৰ মাজত যদি মাত্ৰ এটা কি থাকে কমন পইণ্ট থাকে হিহতৰ তেনেহলে তাক আমি কি কওঁ সিৰিজ কানেকশনত থকা বুলি কওঁ তো যদি এনেকুৱা হয় এটা ৰেজিস্টৰ মানে এনেকুৱাকে আছে দেন আমি এটা ৰাখিলো আমি কত ইয়াত ৰাখিলো হৈ গল এতিয়া ইহতক আমি কি কম সিৰিজ কানেকশন বুলি কম বা আমি কি শ্ৰেণী সংযোগ বুলি কম কিহৰ কাৰণে সোয়া কাৰণ ইটো আমি যদি কওঁ A পইণ্ট ইটো B পইণ্ট ইটো আমি C পইণ্ট কলো সোয়া B পইণ্টটো আমাৰ ক'ত আছে R1 তো আছে B পইণ্টটো আমাৰ ক'ত আছে R2 তো আছে হল আৰু R1 ৰ বাকি পইণ্ট আমাৰ কি A আৰু R2 ৰ কাৰণে কি C A আৰু C দুটা বেলেগ পইণ্ট হয় নহয় দুটা বেলেগ পইণ্ট বা বেলেগ বিন্দু হয়নে যদি এনেকুৱাকে থাকে তেনেহলে আমি তাক কি বুলি কওঁ যে শ্ৰেণী সংযোগ বা সিৰিজ কানেকশন বুলি কওঁ হৈ গল যদি আৰু আমি ইয়াক যদি আৰু বেলেগ ধৰণে চাও আমি কেনেকুৱা হ'ব পাৰে সোয়া যদি আমি এটা কেনেকুৱা ললো এনেকুৱাকে ললো এটা হল নেক্সট আমি এটা ললো কি এনেকুৱাকে ইহতো আমাৰ কি হ'ব শ্ৰেণী সংযোগে হ'ব হল ইহতো আমাৰ কি হ'ব শ্ৰেণী সংযোগ বা সিৰিজ কানেকশন হ'ব কিহৰ কাৰণে সোয়া ইয়াতো আমি যদি A পইণ্ট কওঁ এটো B C ইহতৰ দুটাৰে কি এটা কমন পইণ্ট আছে মানে এটা আমাৰ কি কমন পইণ্ট আছে আৰু কি বাকি দুটা পইণ্ট আমাৰ কি বেলেগ বেলেগকে আছে হল এনেকুৱা কানেকশন আমি কি কওঁ সিৰিজ কানেকশন বা শ্ৰেণী সংযোগ সো বুজি পাইছা নয়তো কি ওকে সো আমি নেক্সট চাম যে ইয়াৰ কাৰণে আমাৰ কি হয় ৰেজিস্ট্যান্স আমি কিমান পাম যদি টোটাল ৰেজিস্ট্যান্স যদি ইয়াতে আমি চাও টোটাল ৰেজিস্ট্যান্স আমি কিমান পাও সেইটো আমি চাম সো নেক্সট ইয়াত কি হৈছে ইয়াত আমাৰ চোৱা যে যেটো আমাৰ বৰ্তনী আছে বা সাৰ্কিট আছে এটো আমাৰ কি আছে অফ হৈ আছে বা আমাৰ কি ওপেন হৈ আছে মানে ওপেন বা মুক্ত হৈ আছে কিহৰ কাৰণে কাৰণ যেটো আমাৰ চাবি বা কিৰ কথা কলো ইটো আমাৰ কি হৈ আছে ইটো অফ হৈ আছে সো ইটো আমি কি কৰো অন কৰিলো হল যেতিয়া আমি এটো অন কৰি দিম অন কৰিলে কি হ'ব জানানে ইয়াৰ মাজেৰে কাৰেন্ট ফ্লো হ'ব বা আমাৰ কি বিদ্যুৎ প্ৰবাহ হ'ব সো বিদ্যুৎ প্ৰবাহ কেনেকৈ হ'ব ইফালৰ পৰা এনেকৈ ইফালে কাৰণ ইফালে বা ব্যাটাৰী কি আছে প্লাস ইফালে কি আছে মাইনাস আৰু বিদ্যুৎ প্ৰবাহ কেনেকৈ হয় বা কাৰেন্ট কোন দিশত ফ্লো হয় ব্যাটাৰী পজিটিভৰ পৰা এনেকৈ নেগেটিভৰ পিনে হয়নে সো ইফালে আমি কি পাম এটা কাৰেন্ট পাম এনেকুৱাকে হৈ গল বুজি পাইছা না এনেকুৱাকে আমি কি পাম কাৰেন্ট এটা পাম সো মই কলো যে কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ আমি কি কলো I বুলি কলো মানে কি যে এই গোটেই বৰ্তনীটোৰ মাজেৰে কিমান I কাৰেন্ট বা I বিদ্যুৎ প্ৰবাহ ফ্লো হৈছে বা পাৰ হৈ গৈ আছে সো যেতিয়া আমাৰ এনেকুৱা ৰেজিস্টৰ বিলাক বা আমাৰ কি ৰোধক বিলাক আমাৰ কি হয় যে সিৰিজত থাকে বা এটা শ্ৰেণীত থাকে তেনেহলে কি হয় হিহতৰ মাজেৰে হলে একেখিনি কাৰেন্টে পাৰ হৈ যায় বা একেখিনি বিদ্যুৎ প্ৰবাহ পাৰ হৈ যায় মানে যদি মই কওঁ যে ইয়াৰ মাজে I কাৰেন্ট গৈছে বুলি কওঁ এই I কাৰেন্টটো আমাৰ কি I বিদ্যুৎ প্ৰবাহ বা কাৰেন্টটো কি R1 ৰ মাজেৰেও যাব R2 ৰ মাজেৰেও যাব হলনে আৰু R3 ৰ মাজেৰেও যাব হল বুজি পাইছা মানে একেখিনি
কারেন্ট বা বিদ্যুৎ প্রবাহ পাৰ হৈ যাব কিন্তু ইয়াত বেলেগ কি হৈছে ডিফাৰেন্স কি হয় যে যেটো আমাৰ R1 ৰ দুই কাষৰ আমাৰ বিভৱ বেগ বা পটেনশিয়াল ডিফাৰেন্স হেতু বেলেগ হয় হল মানে যেটো আমাৰ R1 ৰ বিভৱ বেগ আমাৰ হেতু যদি আমি V1 পাও আমি পালো যে V1 পালো বুলি কলো হল দেন R2 বিভৱ বেগটো বেলেগ হ'ব ই ইয়াৰ লগত একে নহয় মানে R2 বিভৱ বেগ আমি কি কলো V2 বুলি কলো হল মানে কিহৰ কাৰণে মানে বিভৱ বেগ বা পটেনশিয়াল বিলাক বেলেগ বেলেগ পাও আমি ইহতৰ মাজেৰে তো কারেন্ট একাখিনিয়ে পাৰ হৈ গৈছে কিমান কারেন্ট আই কারেন্টে পাৰ হৈ গৈছে কিন্তু ইহতৰ দুই কাষৰ পটেনশিয়াল বা বিভৱ বেগটো R1 ৰ কাৰণে বেলেগ হ'ব R2 ৰ কাৰণে বেলেগ হ'ব আৰু R3 ৰ কাৰণে বেলেগ হ'ব ঠিক আছে সো মই কলো যে R1 ৰ দুই কাষৰ বিভৱ বেগ কিমান V1 বুলি কলো R2 দুই কাষৰ বিভৱ বেগ আমি কি কলো V2 বুলি কলো আৰু R3 দুই কাষৰ বিভৱ বেগ মই কলো যে বা পটেনশিয়াল ডিফাৰেন্স মই কলো কিমান V3 বুলি কলো এটো কি লিখলো V3 ঠিক আছে হল বুজি পাইছা না এইখিনি সো এতিয়া আমি ওহমছ লৰ পৰা কি পাইছো যে ওহমছ লৰ কি কৈছে যদি আমি লিখো যে ওহমছ ল তো আমাক কেনেকুৱা আছিল বা ওমৰ সূত্ৰ লিখা বা আমি কি যে ওমৰ সূত্ৰ হয়নে ইটো আমাক কেনেকুৱা হয় ই আমাক কি কৈছে যে V = কিমান IR হয় হয়নে সো এটা A আৰু B ৰ কাষত চোৱা বা R1 ৰ কাৰণে চোৱা R1 ৰ কাৰণে আমাৰ কি R আমাৰ কি মান হ'ব এটা R1 বুজি পাইছা না আৰু V আমাৰ কি মান হ'ব V1 আৰু কারেন্ট I আমাৰ কিমান এটো I আছে ঠিক আছে সো আমি যদি লিখো R1 ৰ কাৰণে আমাৰ কিমান হ'ব সো R1 ৰ কাৰণে ওহমছ ল তো আমি কেনেকুৱা পাম বা ওমৰ সূত্ৰটো আমি R1 ৰ কাৰণে কেনেকুৱা হ'ব ইয়াতে V2 আমাৰ কি হ'ব V1 হ'ব হয়নে V2 হ'ব কিমান V1 হল দেন আমাৰ কি হ'ব যে = আমাৰ ইটো কি আছে I টো আমাৰ ইয়াতেও কি আছে R1 ৰ মাজেৰে কি I কারেন্টে যাব বুজি পাইছা না ইয়াৰ মাজেৰে কিমান I কারেন্টে যাব ইয়াৰ মাজেৰে কিমান I কারেন্ট যাব কাৰণ কি কারেন্ট আমাৰ কি একাখিনিয়া হয় কারেন্ট বেলেগ নহয় সো আমাৰ কারেন্টটো একে আছে I আছে দেন আমাৰ ইয়াৰ R ৰ জায়গাত কি আহিব R1 আহিব কাৰণ আমি কি R1 ৰ দুই ফালে লৈছো হল একানে সিনাক আমি R2 ৰ কাৰণে কি পাম R2 ৰ কাৰণে হ'ব কিমান ওহমছ লটো V2 = IR2 হ'ব হয় আৰু R3 ৰ কাৰণে কি হ'ব ওহমছ লটো V3 = IR3 হৈ যাব বুজি পাইছা না এইখিনি কেনেকৈ পালো এটো আমাৰ কি আছিল ওহমছ ল বা ওমৰ সূত্ৰ আছিল লাষ্ট ক্লাছত আমি এটো চাইছো হয় না নহয় সো আমি ওমৰ সূত্ৰটো এৰে কি হৈছে V = IR আছিল কিন্তু R1 ৰ দুই ফালে চোৱা V2 আমাৰ কিমান V1 হৈ গৈছে সো আমি V জাত কিলো V1 লিখিলো I টো আমাৰ কি I আছে কাৰণ R ৰ মাজেৰে কি I কারেন্টে পাৰ হৈ গৈ আছে বা I বিদ্যুৎ প্ৰবাহ পাৰ হৈ গৈছে গতে I টো আমি কি I লিখিলো এই কাৰণে নেক্সট ইয়াৰ আমাৰ ৰোধ আমাৰ কিমান R1 ৰ মাজৰ ৰোধ আমাৰ কিমান বা R1 ৰ ৰোধ আমাৰ কিমান R1 আছে সো আমি ইয়াৰ জাত কিলো R1 লিখিলো একানে সিনাক আমি R2 ৰ কাৰণে কি পালো V2 = IR2 পালো আৰু R3 ৰ কাৰণে কি পালো V3 = IR3 পালো তো যদি এতিয়া আমাক এই গোটেইটা মাজৰ টোটাল পটেনশিয়াল ডিফারেন্স টোটাল ভোল্টেজটো লাগে হল বা টোটাল যদি আমি বিভৱ বেগ উলাও আমি কি পালো ইয়াৰ মাজৰ বিভৱ বেগ আমি কিমান পালো বা পটেনশিয়াল ডিফারেন্স V1 ইয়াৰ মাজত V2 ইয়াৰ মাজত পালো V3 হৈ গল যদি এতিয়া আমি গোটে A আৰু D এই দুটা বিন্দুৰ মাজত বা এই দুটা পইণ্টৰ মাজত এই বিভৱ বেগ বা পটেনশিয়াল ডিফারেন্স উলিয়াও হেতু আমি কিমান পাম বুজি পাইছা না আমি ইয়াৰ কাৰণে এটা পালো V1 ইয়াৰ কাৰণে পালো V2 ইয়াৰ কাৰণে পালো V3 যদি আমি গোটে এই দুটাৰ কাৰণে উলিয়াও টোটাল আমি এইবিলাক সনা মাজৰ পইণ্ট বিলাক বাদ দিয়া যদি আমি এই দুটাৰ কাৰণে যদি আমি টোটাল বিভৱ বেগ বা পটেনশিয়াল ডিফারেন্স চাও হেতু আমি কিমান পাম হল যদি আমি কও যে V2 আমি কি V আমি কলো যে কি বিভৱ বেগ কাৰ মাজৰ A আৰু D ৰ মাজৰ বিভৱ বেগ মানে A আৰু D ৰ মাজৰ বিভৱ বেগ বা পটেনশিয়াল ডিফারেন্স কি কলো V হয় V2 আমি কি A আৰু D ৰ মাজৰ বিভৱ বেগ বা পটেনশিয়াল ডিফারেন্স তেনে হলে আমাৰ V ভ্যালু কিমান হয় জানে V = আমি কিমান পাম V = পাম V1 + V2 + V3 পাম হল বুজি পাইছা নাই কাৰণ এই গোটেইটা যেতিয়া আমাৰ ৰেজিস্টৰ বা ৰোধক বিলাক আমাৰ কি হয় এনেকুৱা শ্ৰেণী থাকে এটা শ্ৰেণীত থাকে তেনে হলে হিহঁতৰ মাজৰ যিকেইটা বিভৱ বেগ হয় এই বিভৱ বেগবিলাক আমি যদি প্লাস কৰিলে আমি কি পাম টোটাল বিভৱ বেগ পাম এই দুটা বিন্দুৰ মাজত হল সো আমি সেই কাৰণে কলো ইহতৰ এক্সট্ৰা বিভৱ বেগ বিলা আমি কি কলো প্লাস কৰিলো কোটা আমি কিমান পালো এই দুটা বিন্দুৰ মাজৰ বিভৱ বেগ বা পটেনশিয়াল ডিফারেন্স পালো সো এতিয়া সো ইয়াৰ পৰা আমি V1 আমি কি লিখিব পাৰো বা আমি যদি V2 চাও V আমি কিমান পাম V পাম আমি কি জানে I R সিম্পল R বুলি লিখা I R সো R কি জানা নে ইয়াতে যেটো R হৈছে যে এই দুটা বিন্দুৰ মাজৰ ৰোধ ঠিক আছে এই দুটা বিন্দুৰ মাজত কিমান ৰোধ আছে আমি কি পালো যে এই দুটা A আৰু D ৰ মাজত তিনিটা আমাৰ কি আছে ৰোধ আছে এটা আমাৰ কি R1 এটা R2 এটা R3 তিনিটা ৰোধ আমাৰ আছে R1 R2 R3 তিনিটা বেলেগ বেলেগ আছে কিন্তু যদি টোটাল ৰোধ চাও ইয়াৰ মাজত A আৰু D ৰ মাজত টোটাল ৰোধটো আমি কিমান পাম R বুলি লিখিলো
টোটাল আৰটো আমাৰ কি যে এ আৰু ডিৰ মাজত টোটাল ৰুট হল আৰু আমি এ আৰু ডিৰ মাজত টোটাল ৰুট কৰো আৰ সো আমি এনেকৈ লিখিলো যেনে v1 আমি কিমান পাইছো I r1 v2 আমি কিমান পাইছো I r2 আৰু v3 কিমান পাইছো I r3 সো ইয়াৰ পৰা সোৱা ইয়াতে I r লিখিলো ইয়াতে গুটেইৰে I আছে I সো I2 কি হ'ব কমন আহিব দেন আমি কিমান পাম r1 r2 r3 সো এতিয়া এটা এফালে এটা I আছে এফালে এটা I আছে ইহত কি সিম্পলি ক্যান্সেল হৈ যাব ক্যান্সেল হলে আমাৰ থাকিলে কি r = আমি কিমান পালো r1 r2 r3 বুজি পাইছা নে মানে কি পালো যে এই দুটা বিন্দুৰ মাজত a আৰু d ৰ মাজত আমি টোটাল ৰেজিস্ট্যান্স বা টোটাল রোধ আমি কিমান পালো আমি পালো কিমান r1 r2 r3 মানে এই তিনিটা রোধ যদি আমি প্লাস কৰি দিও এই তিনিটা রোধ আমি প্লাস কৰিলে বা এই তিনিটা ৰেজিস্ট্যান্স প্লাস কৰিলে আমি কিমান পাম এই দুটা বিন্দু বা এই দুটা পইণ্টৰ মাজত টোটাল ৰেজিস্ট্যান্স বা টোটাল রোধ পাম হৈ গল সো এটো আমাৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা আমাৰ কোৱেশ্চন আহে যে আমাৰ এনেকুৱা তিনিটা আমাৰ কি দিয়া থাকে রোধ দিয়া থাকিব বা ৰেজিস্ট্যান্স দিয়া থাকিব তাৰ পৰা আমাক ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বুলি কয় এটো যেটো মই এটো r পালো সো যেটো মই এটা r পালো r টো কি বুলি কয় জানে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কয় বা অসমীয়াত কি কয় যে সমতুল্য রোধ বুলি কয় কি বুলি কয় সমতুল্য রোধ হল সো ইয়াতে আমাৰ সমতুল্য রোধ আমাৰ কি যেটো r পালো কাৰ সমতুল্য রোধ r1 r2 আৰু r3 সমতুল্য রোধ বা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হৈ গল সো আমি যদি এটা যি কোনো আমাৰ তিনিটা হোক বা চাৰিটা হোক যিমান নহক যদি আমাৰ রোধ বা রোধক আমাৰ কি হয় শ্ৰেণী সজ্জাত থাকে বা আমাৰ কি সিরিজ কানেকশনত থাকে তেনেহলে হিহঁতৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বা সমতুল্য রোধ আমি কেনেকৈ পাম সেই গোটেইটা রোধ আমি প্লাস কৰি বা যোগ কৰি কেনে পাম ঠিক আছে বুজি পাইছা নহয় সো নেক্সট এটা কোৱেশ্চন সো সিরিজ কানেকশন বা শ্ৰেণী সজ্জাৰ ওপৰত সো আমাৰ কোৱেশ্চনটোত কি কৈছে যে if three resistors of resistance 5 ohm 4 ohm and 6 ohm so আমাৰ কি 5 ohm 4 ohm and 6 ohm are connected in series then find the equivalent resistance of the circuit মানে কি কলে যে যদি 5 ohm 4 ohm আৰু 6 ohm ৰোধৰ তিনিটা ৰোধক শ্ৰেণী সজ্জাত সংযোগ কৰা হয় তেন্তে বৰ্তনীটোৰ সমতুল্য ৰোধ উলিওৱা সো আমাক কি কৈছে যে ৰেজিস্ট্যান্স আমাক কিমান দিছে r1 দিছে আমাক কিমান 5 ohm সো গিভেন লিখি লবা ওপৰত বা দিয়া আছে লিখি লবা r2 দিয়া আছে আমাক কিমান 4 ohm হল r3 দিয়া আছে আমাক কিমান 6 ohm হল নেক্সট আমাক কি কৈছে ইহত কি কানেকশন আছে সিরিজ কানেকশনত আছে ইহত আছে কিহত সিরিজ কানেকশনত মানে এটাৰ পিছত আনটো সিম্পল বুজিলো যে এটাৰ পিছত আনটো আৰু বা আমাৰ কি কও শ্ৰেণী সজ্জাত সিরিজ কানেকশন বা শ্ৰেণী সজ্জা বুলি কয় ঠিক আছে সো আমাৰ কি হয় শ্ৰেণী সজ্জা সো আমাক লাগে কি r ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বা আমাক কি সমতুল্য রোধ লাগে মানে আমাক লাগে r লাগে r হয় সো আমি এই মাত্র কি বলো সিরিজ কানেকশন বা শ্রেণী সজ্জাৰ কাৰণে আমি কি পাও r = আমাৰ কিমান হয় সিম্পল r1 r2 r3 হয় হয়নে সো ইয়াতে আমাৰ এটা ভ্যালু পুট কৰিলে হল r1 ৰ ভ্যালু কিমান 5 ohm r2 কিমান 4 ohm 6 ohm সো আমি কিমান পাম 5 + 4 9 9 + 6 15 ohm হৈ গল মানে কিমান পাম গোটে বৰ্তনীটো আমি কি সমতুল্য রোধ কিমান হ'ব 15 ohm হ'ব বা আমি কি কও ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আমি কিমান পাম 15 ohm পাম কেতিয়াবা r টো আমাৰ কেনেকৈ লিখা থাকে জানানে r টো আমাৰ এনেকৈ লিখা থাকে r e q এনেকৈ লিখা থাকে মানে কি r ইকুইভ্যালেন্ট বুজায় বা আমাৰ সমতুল্য রোধ বুজায় সো এনেকৈ লিখা গলে এটো বেলেগ নহয় হিটো কি বুজায় এটোৱে বুজায় হৈ গল কিন্তু কেতিয়াবা r e q লিখা মানে r ইকুইভ্যালেন্ট বুজায়